শান্তি মই আত্মা বেহদৰ বৈৰাগী পুৰণি সৃষ্টিৰ প্ৰতি নাই আকৰ্ষণ পিতাৰ সৈতে ঘৰলৈ যাওঁ দূৰণিৰ দেশৰ পথিক আমি শান্তিধাম আমাৰ ঘৰ ৰাৱণ ৰাজ্যৰ অন্ত পেলাই পাৱন সৃষ্টিলৈ মাৰুলৰ সংগমত পিতা জীৱ আত্মা হৈ নিজৰ পৰিচয় দিয়ে পবিত্ৰতাৰ বন্ধনত বান্ধি আত্মা সকলক উভতাই নিয়ে ৰাৱণৰ অভিশাপে সকলোকে দুখী কৰে পিতাৰ উত্তৰাধিকাৰক স্মৰণ কৰা গৃহস্থ ব্যৱহাৰত থাকি পদুম ফুলৰ সমান পবিত্ৰ হোৱা পুৰণি জগতৰ প্ৰতি বেহদৰ বৈৰাগী হওঁ শিৱ বাবাৰ সৈতে ঘৰলৈ যাওঁ পুৰণি জগতৰ প্ৰতি বেহদৰ বৈৰাগী হওঁ শিৱ বাবাৰ সৈতে ঘৰলৈ যাওঁ ৰাৱণ অতিকৈ তীক্ষ্ণ জ্ঞান জগত বিঘিনি আনে সাগৰৰ ওচৰলৈ আহি সজীৱ হৈ পুনৰ সেৱা কৰিব লাগে পুৰণা সৃষ্টি এতিয়া কবৰ স্থান হ'ব বেহদৰ বৈৰাগী হোৱা ৰাৱণ ৰাজ্যৰ পৰা কাষৰীয়া হৈ পাৱন সৃষ্টিলৈ স্থানান্তৰ হোৱা বন্ধন মুক্ত হৈ থাকি জ্ঞানৰ জগত শক্তিশালী হোৱা আনন্দিত হৈ থাকি সুবাস বিয়পাই থাকা ভাৰত খণ্ডৰ নহয় বিনাশ সত্য যুগৰ আদিত ভাৰতহে থাকে কল্পৰ সংগমত পিতা আহি ভাৰতত আদি সনাতন দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰে বাবাই অভিশাপ মোচন কৰি উত্তৰাধিকাৰ দিয়ে পিতা আৰু উত্তৰাধিকাৰৰ স্মৃতিয়ে অপাৰ আনন্দ দিয়ে সমাহিত কৰা আৰু সন্মুখীন হোৱা শক্তিৰে সেৱাত সফলতা প্ৰাপ্ত কৰা মন বচন কৰ্মৰে নিৰন্তৰ সেৱা কৰি আত্মিক সেৱাধাৰী হোৱা সৰু কথাক ডাঙৰ নকৰি বাটা মৰণ শক্তিশালী কৰা সৰলতাৰে পদুম ফুলৰ স্থিতিৰ
জগতৰ প্ৰতি